নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছলৈ। বহু প্ৰত্যাশিত যোনটো অসম লোকসেৱা আয়োগৰ CC পৰীক্ষাৰ এডভাৰটাইজমেণ্টৰ কথা চবে আলোচনা কৰিছিলে যে কেতিয়া হ'ব কেতিয়া নহ'ব, সেই পোষ্টটো এতিয়া মুকলি কৰি দিয়া হৈছে আৰু সেই এডভাৰটাইজমেণ্টখন আপোনালোকে এতিয়া চাব পাৰিছে। অলপ আগতে এইটো দিয়া হৈছে আজি। ইয়াৰ এডভাৰটাইজমেণ্ট নম্বৰটো আপোনালোকে চাব পাৰে 12/2025, 23 মাৰ্চত দিয়া হৈছে। আৰু টোটেল কিমানটা পোষ্ট আছে আপোনালোকে চাই লওক। আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু যে পোষ্ট টোটেল কি আছে, তাৰপিছত আমি ব্ৰেকআপখিনি চাম। টোটেল পোষ্ট আছে 262, ইমানো কম পোষ্ট নহয়, গতিকে ভালে সংখ্যক পোষ্ট আকৌ এবাৰ ওলাইছে, আপোনালোকৰ কাৰণে খুবেই এটা ভাল খবৰ। 262 পোষ্ট আছে আৰু ইয়াত ব্ৰেকআপখিনি এতিয়া আপোনালোকে চাই ল'ব পাৰে। ব্ৰেকআপ কি আছে? ACSৰ কাৰণে, আছাম চিভিল ছাৰ্ভিচ ACSৰ কাৰণে 45 পোষ্ট আছে। APS আছাম পুলিচ ছাৰ্ভিচৰ কাৰণে 20 পোষ্ট আছে। এই দুটা মষ্ট ইম্পৰ্টেণ্ট পোষ্ট হয়। তাৰপিছত আছে লেবাৰ অফিচাৰ অনলি 2 পোষ্ট। ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ বা DTO অনলি 2 পোষ্ট। ব্লক ডেভেলপমেণ্ট অফিচাৰ BDO 9টা পোষ্ট আছে। তাৰপিছত কি আছে আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ বা এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ বা চুপ্ৰিণ্টেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ, এইটোত 23টা পোষ্ট আছে। এইটোত খুব এটা ডাঙৰ সংখ্যাই ক'ব লাগিব, 23টা পোষ্ট আছে, APSতকৈ বেছি আছে। নেক্সট আছে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ, এইটোত আছে 2টা পোষ্ট। তাৰপিছত আছে আছাম ফাইনেন্স ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড 2, এইটোত 26 পোষ্ট আছে, য'ত নেকি আপোনালোকে ট্ৰেজাৰী অফিচাৰ বা ফাও বুলি যোনটো কয় সেই পোষ্টটোৰ কাৰণে আছাম ফাইনেন্স ছাৰ্ভিচ পোষ্টটো আছে। ইয়াত 26টা পোষ্ট আছে। তাৰপিছত আছে আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ EO মানে এক্সিকিউটিভ অফিচাৰ, যিসকল বিভিন্ন মিউনিচিপালিটি বা পৌৰসভাত তেওঁলোকে পষ্টিং পায় আৰু এক্সিকিউটিভ অফিচাৰ হিচাপে তেওঁলোকে কাৰ্যভাৰ গ্ৰহণ কৰে। আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, এইটোত 5টা পোষ্ট আছে। তাৰপিছত আছে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড, ইয়াত এটা পোষ্ট আছে। ইনস্পেক্টৰ অফ টেক্সেছ 51টা পোষ্ট আছে। ইনস্পেক্টৰ অফ লেবাৰ ইয়াত 10টা পোষ্ট আছে। নেক্সট আপোনালোকে চাব পাৰে ইনস্পেক্টৰ অফ এক্সাইজ, এইটোত 19টা পোষ্ট আছে। এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ ইয়াত 18টা পোষ্ট আছে। ছাব ৰেজিষ্টাৰত 13টা পোষ্ট আছে। আছাম অডিট ছাৰ্ভিচ এছিষ্টেণ্ট অডিট অফিচাৰত 16টা পোষ্ট আছে। এই গোটেইখিনি মিলি 262 পোষ্ট আছে। আৰু আপোনালোকে এপ্লাই কেতিয়াৰ পৰা কৰিব পাৰিব? এইটোত CC 2025ত এপ্লাই আপোনালোকে কৰিব পাৰিব। ইয়াত চাব পাৰে আপোনালোকে এপ্লাইৰ ডেটটো ইয়াত দিয়া আছে। এইখিনি কমপ্লিট ক্ৰাইটেৰিয়াখিনি দি দিছে, কেনেকৈ কোনে এপ্লাই কৰিব পাৰিব বা নোৱাৰে সেইখিনি দি দিছে। ঠিক আছে, আকৌ এবাৰ প্ৰথমৰ পৰাই কৈ যাওঁ। আপোনালোকে চাব পাৰে এইখিনি গ্ৰেড পে আৰু পে স্কেলটো দিয়া আছে। যোনটো আমাৰ প্ৰথম আছিলে ACSৰ কাৰণে 30,000ৰ পৰা 1,10,000 পে স্কেল আৰু 13,300 গ্ৰেড পে। দুটা পোষ্টেই আছে য'ত 13,300 গ্ৰেড পে আছে, এটা ACS আৰু এটা APS। বাকী বহুতো পোষ্ট এনেকুৱা আছে য'ত নেকি 12,700 টকাৰ গ্ৰেড পে। যেনেকৈ আপোনালোকে চাব পাৰে লেবাৰ অফিচাৰ, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ, ব্লক ডেভেলপমেণ্ট অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ বা চুপ্ৰিণ্টেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ, আছাম ফাইনেন্স ছাৰ্ভিচ বা আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, এই গোটেইখিনি 12,700 গ্ৰেড পে। এইখিনিলৈকে আপোনালোকৰ গ্ৰুপ A ছাৰ্ভিচ বা গ্ৰেড 1 ছাৰ্ভিচ বুলি আপোনালোকে ক'ব পাৰে। বাকীখিনি গ্ৰুপ B ছাৰ্ভিচ বা গ্ৰেড 2 অফিচাৰ বুলি আপোনালোকে ক'ব পাৰিব। এইকেইটা কি আছে 12,700লৈকেহে গ্ৰুপ A ছাৰ্ভিচ বুলি কোৱা হয়। ইয়াত আছে আপোনালোকৰ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ, ইয়াত পে স্কেলটো চেঞ্জ হৈ যায়। এইটো পে'বেণ্ট 3ত পৰে, বা আগৰখিনি পে'বেণ্ট 4ৰ আছিলে। পে'বেণ্ট 3 22,000ৰ পৰা 97,000 পে'বেণ্ট আৰু 11,500 এইটোৰ গ্ৰেড পে'। তেনেকৈ ইনস্পেক্টৰ অফ টেক্সেছ, লেবাৰ, এক্সাইজ এই গোটেইখিনি 9,400 গ্ৰেড পে'। এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ ইয়াতো 9,400 গ্ৰেড পে'। আৰু ছাব ৰেজিষ্টাৰ এইটো 9,400 গ্ৰেড পে'। আৰু যোনটো আছে আছাম অডিট ছাৰ্ভিচ বা এছিষ্টেণ্ট অডিট অফিচাৰ, ইয়াত 9,100 গ্ৰেড পে' আছে। তো আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব? 28 মাৰ্চৰ পৰা এপ্লাই কৰিব পাৰিব। 29 এপ্ৰিললৈকে এপ্লাই কৰিব পাৰিব। এই টাইমটো মনত ৰাখিব। মোৰ এবাৰ এনেকুৱা হৈছিলে যে লাষ্ট ডেটত 5টা বাজি গ'ল, তাৰপিছত মই এই বস্তুটো চাব পৰা নাছিলোঁ। গতিকে তেতিয়া আপোনালোকৰ সময়টো যদি পাৰ হৈ যায়, এই 5টা বজাৰ সময়টো পাৰ হৈ গ'লে যদি আপোনালোকে ভাবি থাকে যে 29 এপ্ৰিল লাষ্ট ডেট আছে, সেই লাষ্ট ডেটত কৰিম, কিন্তু এই 5 বজাৰ পিছত কিন্তু কৰিব নোৱাৰে। গতিকে টাইমটো আপোনালোকে ধ্যান ৰাখিব। তাৰপিছত আপোনালোকে চাব পাৰে যে এলিজিবিলিটি কি ক্ৰাইটেৰিয়া আছে বা ফিজ কেনেকুৱা লাগে। ফিজটো APSCৰ যোনটো ষ্টেণ্ডাৰ্ড ফিজ সেইটোৱে হয়। জেনেৰেলৰ কাৰণে 297.20, OBC MOBCৰ কাৰণে 197.20 আৰু SC STৰ কাৰণে 47.20, BPLৰ কাৰণেও তেনেকুৱা 47.20, PWDৰ কাৰণেও 47.20। তেনেকৈ ওমেন কেণ্ডিডেটছ, যিকোনো কেটাগৰীৰ ওমেন কেণ্ডিডেটৰ কাৰণে 47.20 হয়।
ইলিজিবিলিটি আপোনালোকে চাব পাৰে যে আপোনাৰ 21 বছৰ হ'ব লাগিব আৰু 38 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব যদি জেনেৰেল কেণ্ডিডেট হয়, আৰু বাকী ৰিলেক্সেশ্যনবিলাকতো আগৰ নিচিনা আছেই। এইখিনি আপোনালোকে চাই ল'ব পাৰিব এডভাৰটাইজমেণ্টখনত। মই এডভাৰটাইজমেণ্টখন লাগিলে আপোনালোকক পিন কমেণ্টত দি দিম বা ডেছক্ৰিপশ্যন বক্সত দি দিম লিংকটো, আপোনালোকে চাব পাৰিব, বা APSCৰ ৱেবছাইটত গৈ আপোনালোকে নিজেও চাব পাৰিব। পৰীক্ষাটো কেনেকুৱা হয়তো আপোনালোকে নিশ্চয় জানে হয়তো। প্ৰথম এটা প্ৰিলিমিনাৰী এক্সাম হ'ব, যোনটো নেকি কোৱালিফাইং নেচাৰৰ হ'ব। তাত দুটা পেপাৰ থাকিব, জেনেৰেল ষ্টাডিজ 1 আৰু জেনেৰেল ষ্টাডিজ 2, 200 মাৰ্কৰ হয়। এই দুটাৰে মিলি আপোনালোকে অবজেক্টিভ টাইপ হ'ব আৰু 2 ঘণ্টাকৈ সময় আপোনালোকক দিয়া হ'ব প্ৰতিটো পেপাৰৰ কাৰণে। এইটোত আপোনালোকে পাছ কৰিলে আপোনালোকে মেইনছ পৰীক্ষাৰ কাৰণে বহিব পাৰিব, আৰু মেইনছ পৰীক্ষাৰ কাৰণে আকৌ বেলেগ এটা ষ্ট্ৰাকচাৰ আছে। ইয়াত চাব পাৰে যে মেইনছ পৰীক্ষাৰ কাৰণে আপোনালোকৰ পেপাৰ কেইটা থাকিব। পেপাৰ 1 যোনটো এছে পেপাৰ, সেইটো 250 মাৰ্কছৰ হ'ব। তাৰপিছত পেপাৰ 2ৰ পৰা 6লৈকে আৰু 5টা পেপাৰ থাকিব, সেইটোত জেনেৰেল ষ্টাডিজৰ ওপৰত হয়, আৰু সেইটো 250 ইচ হ'ব। তাৰমানে টোটেল আপোনাৰ 1ৰ পৰা 6লৈকে 6টা পেপাৰ হ'ব 250 মাৰ্কছৰ। তাৰপিছত এই মেইনছত যদি আপোনালোকে কোৱালিফাই কৰে, তেন্তে আপোনালোকৰ ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট হ'ব, যোনটো নেকি 180 মাৰ্কছৰ হ'ব। টোটেল 1680 মাৰ্কৰ আপোনাৰ মেৰিট লিষ্টটো বনিব। এইখিনি আছিলে। আপোনালোকে নিশ্চয় যদি আপোনালোকৰ ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে তেন্তে এপ্লাই কৰক। বহুতে বাচ্চাই আছিলে এই পোষ্টটোৰ কাৰণে, CC পৰীক্ষাৰ কাৰণে। 25ৰ কেতিয়া হ'ব। গতিকে পঞ্চায়ত ইলেকশ্যনৰ আগতে এডভাৰটাইজমেণ্টখন দি দিছে, এইটো খুব ভাল কথা। পৰীক্ষা হওঁতে নিশ্চয় পঞ্চায়ত ইলেকশ্যনৰ পিছতে হ'ব, প্ৰিলিমছ পৰীক্ষাটো এতিয়া নহয়গৈ, কিন্তু আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। আৰু ময়ো চেষ্টা কৰিম যাতে প্ৰিপাৰেশ্যনত আপোনালোকৰ লগত থাকিব পাৰোঁ, ভিডিঅ' আকাৰে যাতে আপোনালোকক ক্লাছেছ প্ৰভাইড কৰিব পাৰোঁ, সেইখিনি মই চেষ্টা কৰিম। গতিকে যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনালোকক মই ভিডিঅ' দিলে আপোনালোকে যাতে গম পাই যায়। গতিকে ধন্যবাদ, থেংক ইউ।